আজি আকৌ আমাৰ ইয়াত বানপানী যোৱা 28 ছেপ্টেম্বৰৰ দিনাখন যি ভয়ংকৰ এক বানপানী হৈছিলে পুনৰবাৰ আকৌ আজি অলপীয়া বৰষুণতে আকৌ বানপানী হৈছে। বানপানী হৈ চিমেণ্ট নৈ, ডেকা নৈ, দেপী নৈ আৰু চেৰেন নৈ এই হেৰিত পানী বাঢ়ি এতিয়া আমাৰ মোহনপুৰ, মাছখোৱা, ভকতবুৰা আৰু কেইবাখনো বৰিমুৰি কেইবাখনো গাঁও আজি প্লাবিত হৈছে আৰু প্লাবিত হোৱা মানুহকেইটা আজি SP বড়ো চিমেণ্ট চাপৰি এই হাইস্কুলতে থিতাপি লৈছেহি। এতিয়ালৈকে বৰিমুৰি গাঁৱৰ পৰা 49 ফেমিলি ইয়াতে আশ্ৰয় গ্ৰহণ কৰিছে আৰু বাকী গাঁওবোৰৰ পৰাও এতিয়ালৈকে আহি আছে আৰু কিমান এতিয়ালৈকে আহিব সেইটো স্পষ্ট নহয়, কিন্তু আহি আছে। কিন্তু চৰকাৰী ফালৰ পৰা আমি চৰকাৰক এতিয়া আহ্বান জনাইছোঁ যিমানখিনিয়ে হওক লাগে এই পৰিয়ালকেইটাৰ কাৰণে ৰিলিফৰ ব্যৱস্থাটো আজি ৰাতিটোৰ কাৰণে কৰিছে, কিন্তু কালিৰ ভিতৰত ৰিলিফ আহি মানুহকেইটাক আমাৰ ইয়াতে ৰেচন পাতি যোগান কৰিবৰ কাৰণে চৰকাৰকো আমি আহ্বান কৰিছোঁ। আজি বিধায়ক মহোদয় আমাৰ ইয়াতে অহা কথা আছিলে, বিধায়ক মহোদয়ে বিশেষ কাৰণত আহিব নোৱাৰে। আমি দলীয় হৈ NDAৰ হৈ পেলাই আমি গোটেই অঞ্চলটো ঘূৰিছোঁ আৰু মানুহবিলাকক আমি আশ্বাস প্ৰদান কৰিছোঁ চৰকাৰখন আছে। এই বানত যিদৰে চৰাইদেউ, গোলাঘাট, যোৰহাট, শিৱসাগৰ যি বিধ্বস্ত অঞ্চল তাতো হৈছে, আমাৰ ইয়াতো হৈছে। আমাৰ ইয়ালৈকো আমি চৰকাৰক সাহায্য প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি ৰাতিটোৰ কাৰণে দালি, চাউল, আলু যোগান ধৰা হৈছে। কাইলৈ যিটো চৰকাৰী নীতি নিয়ম আছে চৰকাৰী নিয়মমতে ইয়াতে ৰিলিফ আহিব আৰু কিমানখিনি পৰিয়াল ইয়াতে আশ্ৰয় গ্ৰহণ কৰি আছে গাঁওবুঢ়াসকলে এতিয়া লিষ্ট বনাই আছে। সেই লিষ্ট মৰ্মে কালিৰ পৰা যোগান ধৰিবৰ কাৰণে আমি বিধায়ক মহোদয়কো আজি খবৰ দিম আৰু আমাৰ চাৰ্কেল অফিচাৰ ইতিমধ্যে ইয়াতে আহি গৈছে। CDC মহোদয় বা DC মহোদয়লৈকে আমি বাৰ্তাটো প্ৰেৰণ কৰিম। মাধাউৰি আজি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰাও যোৱা হৈছে। আমি যিকেইটা পঞ্চায়তৰ পৰা এগ্ৰিমেণ্ট বনোৱা হৈছিলে 3 নং মোহনপুৰত 2টা জেগাত ছিঙিছে। আমি 1 নং মোহনপুৰ সোমাইছোঁ, তাতো আমাৰ যি চুম বাগানৰ ওচৰত এটা অংশ আৰু এই 1 নং মোহনপুৰ 2টা জেগাত 5টাকৈ জেগাতে ইয়াতে মথাউৰি ছিগিছে। অতি সোনকালে অতি শীঘ্ৰে আমাৰ চৰকাৰক আমি আহ্বান জনাম যে এইটো জিঅ' বেগ হওক, জিঅ' টিউব হওক, যেনেকৈ এটা ব্যৱস্থা কৰিলে এই বাৰিষা কালটোত আকৌ কালি পৰহি যেন আহি আমাৰ ধান কেজিকেইটা নষ্ট নকৰে সেই ব্যৱস্থা তৎকালীনভাৱে গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক আমি NDA ফালৰ পৰা অনুৰোধ জনাম।